প্ৰিয় দৰ্শক শ্ৰোতা, মই এতিয়া আপোনালোকৰ সন্মুখত মাজাৰ সম্পৰ্কে কিছু কথা ক'ম। সৰ্বপ্ৰথমেই মই আপোনালোকৰ কাৰণে এটা কথা মই ৰাখি থৈছোঁ। সেই কথাটো হ'ল যে মাজাৰতো সিজদা দিয়া হাৰাম, এইটো আমি সকলোৱে জানো। কিন্তু এই হাৰামটো কোন পৰ্যায়ৰ, এইটো কমেণ্ট বক্সত আপোনালোকে জনাব। দ্বিতীয় নম্বৰ কথাটো হৈছে মাজাৰত পইচা দিয়া জায়েজ অথবা না জায়েজ, এইটোও মই আপোনালোকৰ কাৰণে ৰাখি থৈছোঁ। আপোনালোকে কমেণ্ট বক্সত জনাব, কাৰণ এই সম্পৰ্কে আমাৰ ধাৰণা কি। প্ৰিয় দৰ্শক, এই পৃথিৱীতে যিমান ধৰ্ম ব্যৱসায় আছে, এই ধৰ্ম ব্যৱসায়ৰ ভিতৰত অন্যতম আৰু জঘন্যতম ধৰ্ম ব্যৱসায় হৈছে আপোনাৰ মাজাৰ। এই মাজাৰক কেন্দ্ৰ কৰি মানুহে হাজাৰ হাজাৰ নহয় লাখ লাখ কোটি কোটি টকা মানুহে কি কৰি আছে, লুটপাট কৰি আছে। তো মাজাৰৰ এটা ঘটনা, বিশ্বনন্দিত মুফাssiৰ, যাক কোৰাণৰ পাখি বুলি কোৱা হয়, তেওঁ আজি এই পৃথিৱীত নাই। তেওঁ হৈছে হজৰত আল্লামা মৰহুম দিলৱাৰ হুছেইন ছাঈদী ৰহমতুল্লাহি আলাই। তেখেতে মাজাৰৰ প্ৰসংগত তেখেতে এই কথাটো কৈছিল। কাহিনীটো কি? কাহিনীটো শুনিলে নিশ্চয় আপোনালোকৰ ভাল লাগিব। তো মই সেইকাৰণেই এই কাহিনীটো শ্বেয়াৰ কৰিবলৈ মোৰো এটা আগ্ৰহ সৃষ্টি হ'ল কাৰণেই মই এই ভিডিঅ'টো বনাইছোঁ। তো প্ৰিয় দৰ্শক শ্ৰোতা, একবাৰ এক পীৰ সাহেব, মানে এই মাজাৰৰ যিবিলাক পীৰ সাহেব আছে, এই পীৰ সাহেবে তাৰ শিষ্যক কি কৰিলে, এটা গাদা দিলে। যে এই গাদাটো, এই শিষ্যটো আছিল আপোনাৰ দুখীয়া গৰীব, যে এই গাদাটো দি পেলাই তুমি ৰোজগাৰ কৰিবা। তুমি মাল টানাটানি কৰি এক বাজাৰৰ মাল আরেক বাজাৰত নি পেলাই তুমি এইটো দি ৰোজগাৰ কৰিবা। তেখেতে নিলে, ঠিক অনুৰূপ তেখেতে ব্যৱসায় কৰি আছে, ৰোজগাৰ কৰি আছে। হঠাৎ এই গাদাটো ইন্তেকাল ফৰমালে, বাটত ইন্তেকাল ফৰমালে। বেচাৰা চিন্তা কৰিলে, এতিয়া কি কৰা যায়? মই এই গাদা দিয়েই তো মই ৰোজগাৰ কৰিছিলোঁ, মোৰ পৰিয়াল পোহপাল দিছিলোঁ, এতিয়া মই কি কৰিম? বেচাৰা নিৰুপায়। হঠাৎ তেওঁৰ মাথাত বুদ্ধি আহিল। তেখেতে কি কৰিলে, যে ৰাস্তাৰ ছাইডত আপোনাৰ কি কৰিলে, এই গাদাটো দাফন কৰি পেলাই কবৰৰ নিচিনা বনাই পেলাই সিজদাত পৰি কান্দি আছে। সেই দিন আছিল আপোনাৰ হাট বজাৰৰ দিন। মানুহ বজাৰত গৈ আছে আৰু দেখি আছে যে আল্লাহৰ এক বান্দা সিজদাত পৰি কান্দি আছে। তো বজাৰ কৰি যেতিয়া নাকি ৰিটাৰ্ণ কৰে, যেতিয়া উভতি আহি আছে, তেতিয়া দেখে এতিয়াও আল্লাহৰ এই বান্দা কান্দি আছে। তেতিয়া মানুহৰ আৰু বুজাৰ বাকী নাই যে নিশ্চয় কোনো আল্লাহৰ ওলিৰ মাজাৰ ইয়াত আৱিষ্কাৰ হৈ গৈছে। তেতিয়া মানুহে আৰু দেৰি কৰা নাই, মানুহে দুই হাতে যাৰ হাতত যি আছিল, টকা পইচা, চাউল, তৰি তৰকাৰী ইত্যাদি সব দিয়া আপোনাৰ আৰম্ভ কৰিলে। আল্লাহৰ এই বান্দা চিন্তা কৰিলে আৰু কিমান কান্দা যায়, সন্ধিয়া হৈ গৈছে, এতিয়া ঘৰলৈ যাওঁ। যেতিয়া মাথাটো উঠালে, উঠাই পেলাই চাই দেখে, বা তৰি তৰকাৰী, চাউল, টকা পইচাৰ স্তূপ হৈ গ'ল। তেতিয়া তেখেতে শুক্ৰিয়া আদায় কৰিলে, আলহামদুলিল্লাহ, মই শুনিছিলোঁ গাদা মৰিলেও লাখ টকা, বাচিলেও লাখ টকা। এই কথা যে গাদাৰ বেপাৰে খাটে, এইটোতো মোৰ জনা নাছিল। তেতিয়া তেখেতে কি কৰিলে, তেখেতে চালু কাপোৰ আনি পেলাই কিছু ইট চিট যোগাৰ কৰি পেলাই আপোনাৰ কি কৰিলে, মাজাৰ নিচিনা বনাই দিলে। মানুহ আহি আছে আৰু গৈ আছে, হাজাৰ হাজাৰ টকা, লাখ লাখ টকা। একদিন কি কৰিলে, মহা পবিত্ৰ উৰুছ শৰীফৰ ডাক দি দিলে। তেতিয়া মানুহ হাজাৰ হাজাৰ মানুহ গোট খালে, হাজাৰ হাজাৰ লাখ লাখ মানুহৰ সমাৱেশ। মানুহে একজন আল্লাহৰ বান্দা সুধিছে যে হুজুৰ, এইটো কাৰ মাজাৰ? এইটোতো আমি জনা নাই। তেতিয়া তেখেতে ক'লে, সেই যে চাইনবোৰ্ড আছে, চাইনবোৰ্ডত দেখা। চাইনবোৰ্ডত লিখিছে হজৰত গাদা শাহ ৰহমতুল্লাহি আলাই। তাৰমানে ছাগলী, বেৰা, মেকুৰী সব ৰহমতুল্লাহি আলাই হৈ গৈছে। তো এই কথাটো আপোনাৰ, এই খবৰটো গুচি গ'ল আপোনাৰ তেওঁৰ পীৰ চাহাবৰ ওচৰত। একজনে গৈ পেলাই ক'লে যে হুজুৰ, আপোনাৰ মাজাৰত কি মানুহ হয়, আপুনি খবৰ লওক। আপোনাৰ শিষ্যৰ মাজাৰতো হাজাৰ হাজাৰ লাখ লাখ মানুহ আৰু কোটি কোটি টকা। তেতিয়া পীৰ সাহেবে চিন্তা কৰিলে, তেখেতে মাজাৰ ক'ত পালে? তে পীৰ সাহেবে তাৰ শিষ্যক খবৰ দি মাতি আনিলে। আনি পেলাই একেবাৰে একান্তভাৱে নিৰিবিলি অৱস্থাত নি পেলাই ক'লে যে, হে তুমি কোৱাচোন, সত্য কথাটো কি, তুমি কোৱাচোন। তেতিয়া তেখেতে ক'লে, হুজুৰ, আপুনি হৈছে মোৰ হুজুৰ, আপুনি মোৰ পীৰ, আপোনাৰ ওচৰতো মোৰ সত্য কথা ক'বই লাগিব। এই যে আপুনি যে মোক যে গাদাটো দিছিলে, এই গাদা দিয়েই মই ৰোজগাৰ কৰিছিলোঁ, মোৰ পৰিয়ালটো পোহপাল দিছিলোঁ। হঠাৎ গাদাটো মৰি গ'ল। তাৰপিছত মই নিৰুপায় হৈ পেলাই মই এই গাদাটো কি কৰিলোঁ, গাদাটো দাফন কৰি পেলাই মই মাজাৰ বনাই দিছোঁ। তেতিয়া পীৰ সাহেবে চিন্তা কৰিলে, এই কথা, ঠিক আছে, এইটো কোনো ব্যাপার নহয়।
মইতো ভাবিছিলো যে সত্যই তুমি কোনো অলি আল্লাহৰ মাজাৰ তুমি পাইছা নেকি। ঠিক আছে, এইটো কোনো বেপাৰ নহয়। এই যে মোৰ যে মাজাৰটো তুমি দেখিছা, আৰু তোমাক যে মই গাদাটো দিছিলো, এই গাদাৰ মাকৰ মাজাৰ হৈছে এই মাজাৰ। তো প্ৰিয় দৰ্শক শ্ৰোতা, তো এনেকৈ আপোনাৰ মাজাৰক কেন্দ্ৰ কৰি আপোনাৰ কি কৰি আছে, মানুহে পইচা আপোনাৰ লুটপাট কৰি আছে। গতিকে সন্মানীয় দৰ্শক শ্ৰোতা, আজি আমি বিভিন্নভাৱে হুজুৰৰ মুখৰ পৰা কথা শুনি পেলাই মোবাইলৰ মাধ্যমেই হওক, তবলিগৰ মাধ্যমেই হওক, এতিয়া দেখিছোঁ মানুহ ইমান অজানা নাই। গতিকে আকৌ মই আপোনালোকক কৈছোঁ, মাজাৰত কি পইচা দিব পৰা যায়, বা মাজাৰত পইচা দিয়া কি জায়েজ আছে? এই কথাটো আপোনালোকে কমেণ্ট বক্সত আপোনালোকে নিলিখি আপোনালোকে নাথাকিব, এইটো মোৰ বিনম্ৰ অনুৰোধ। খুদা হাফিজ।